23 এপ্ৰিল বহাগৰ 10 তাৰিখ মঙ্গলবাৰে হনুমান জয়ন্তী উদযাপন কৰা হ'ব। সেইদিনাৰ পৰা হনুমানজীৰ কৃপাত এই ছটা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। এই ছটা ৰাশিৰ জাতক জাতিকাসকলে পৱন পুত্ৰ হনুমানৰ কৃপা লাভ কৰিব পাৰিব। বজৰংবলীৰ কৃপাত এই ছয় ৰাশিৰ জাতক জাতিকাসকলে হনুমান জয়ন্তীৰ দিনাৰ পৰা বীৰ হনুমানৰ কৃপাদৃষ্টি লাভ কৰিব। এই ছটা ৰাশি হনুমানজীৰ অত্যন্ত প্ৰিয় হয়। ৰাম ভক্ত হনুমানজীৰ কৃপা লাভ কৰিলে আপুনি জীৱনত সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো আপুনি সকলোকে শ্বেয়াৰ কৰি দিব যাতে বজৰংবলীৰ কৃপা সকলোৱে লাভ কৰিব পাৰে। আৰু কমেণ্টত জয় বজৰংবলী, জয় শ্ৰীৰাম নিশ্চয় লিখিব। আহক এতিয়া ভিডিঅ'টোলৈ আগুৱাই যাওঁ। মঙ্গলবাৰৰ দিনটো হনুমানজীৰ নামত সমৰ্পিত হয়। এই দিনটোত বীৰ হনুমানক পূজা অৰ্চনা কৰিলে ভক্তৰ সকলোবোৰ মনৰ ইচ্ছা পূৰ্ণ হয়। আৰু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি এই মঙ্গলবাৰে যদি আপুনি কেইটামান বস্তু দান কৰিব পাৰে তেনেহ'লে ভগৱান হনুমান অত্যন্ত সন্তুষ্ট হয়। সেয়েহে এই ছটা ৰাশিৰ জাতক জাতিকাসকলে হনুমান জয়ন্তীৰ দিনা এটা বস্তু দান কৰিব পাৰিলে ভগৱানজীৰ বিশেষ কৃপাদৃষ্টি তেওঁলোকে লাভ কৰিব পাৰিব। সকলো কামতে সফলতা লাভ কৰিব পাৰিব। হনুমানজীৰ কৃপাত আপোনাৰ মনৰ সকলোবোৰ ইচ্ছা পূৰ্ণ হ'ব। সেয়েহে আজিৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব হনুমানজীৰ কৃপাত কোন ছটা ৰাশিৰ ভাগ্য মুকলি হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়াই আপুনি সকলোবোৰ কথা জানিব পাৰিব। যদি ইয়াত আপোনাৰ ৰাশিটো আছে তেতিয়া ভিডিঅ'টো শেষলৈ নাচালে আপুনি আপোনাৰ ৰাশিটোৰ বিষয়ে জানিব নোৱাৰিব। সেয়েহে ভিডিঅ'টো শেষলৈ চাব। প্ৰিয় দৰ্শক, যদি আপুনি তথা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে। সেই নাম্বাৰত কল নাইবা মেছেজ কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত উল্লেখ কৰা ছটা ৰাশিৰ ভিতৰত যদি আপোনাৰ ৰাশিটো আছে তেনেহ'লে আপুনি বজৰংবলীৰ সম্পূৰ্ণ কৃপাদৃষ্টি লাভ কৰিব পাৰিব। ভিডিঅ'টোৰ শেষত জনোৱা হ'ব এই ভাগ্যশালী ৰাশিকেইটাই হনুমান জয়ন্তীৰ দিনা কি বস্তু দান কৰিব লাগিব। লগতে এই ছটা ৰাশিত নাম নথকা জাতক জাতিকাসকলে হনুমান জয়ন্তীৰ দিনা কি বস্তু দান কৰিব লাগিব সেইটো আমি জনাম, যাতে তেওঁলোকেও হনুমানজীৰ আশীৰ্বাদ লাভ কৰিব পাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ 10 তাৰিখ হনুমান জয়ন্তী আৰু এই দিনটোত পূৰ্ণিমাও হ'ব। এই মহাসংযোগৰ দিনটোত এই ছটা ৰাশিৰ জীৱনত আচৰিত ধৰণৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। সেই দিনটোৰ পৰাই হনুমানজীৰ কৃপাত এই ছটা ৰাশিৰ ভাল সময় আৰম্ভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত থকা সকলোবোৰ সমস্যা দূৰ হ'ব। টকা পইচাৰ সমস্যাসমূহৰ পৰা মুক্তি লাভ কৰিব পাৰিব। জীৱনত উন্নতি কৰিব পাৰিব। পঞ্চমুখী হনুমানজীৰ কৃপা লাভ কৰিব পাৰিব। হনুমান জয়ন্তীৰ দিনা বীৰ হনুমানক পূজা অৰ্চনা কৰাৰ কিছু নীতি নিয়ম আছে। ইয়াৰ ফলত আপোনাৰ জীৱনত হৈ থকা বহুত সমস্যাৰ পৰা বাচি থাকিব পাৰিব। মানি অহা হৈছে যে যদি আপুনি এই দিনটোত সম্পূৰ্ণ ৰীতি নীতি অনুসৰি হনুমানজীক পূজা অৰ্চনা কৰিব পাৰে তেনেহ'লে আপোনাৰ কুণ্ডলীত দোষ থকা গ্ৰহবোৰকো শান্ত কৰিব পৰা যায়। লগতে আপুনি পৱন পুত্ৰ হনুমানজীৰ কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া জানি লওঁ আহক হনুমান জয়ন্তীৰ দিনাৰ পৰা কোনকেইটা ৰাশিৰ ভাগ্য উজ্বলিব। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। জ্যোতিষশাস্ত্ৰ অনুসৰি হনুমান জয়ন্তীৰ দিনাৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ জীৱনত হৈ থকা অৰ্থনৈতিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। হনুমানজীৰ কৃপাত মেষ ৰাশিৰ জাতক জাতিকাসকলে হঠাতে ধন টকা পইচা প্ৰাপ্তি কৰিব পাৰে। মেষ ৰাশিটো হনুমানজীৰ প্ৰিয় ৰাশি হোৱা বাবে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনৰ পৰা প্ৰায় সকলোবোৰ সমস্যা সমাপ্ত হোৱা দেখিবলৈ পোৱা যাব। কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে হনুমান জয়ন্তীৰ দিনাখনৰ পৰাই হনুমানজীৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলেও
হনুমান জয়ন্তীৰ দিনাৰ পৰা অত্যন্ত শুভ সময় লাভ কৰিবলৈ গৈ আছে। হনুমান জয়ন্তীৰ দিনাৰ পৰাই মিথুন ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে শুভফল প্ৰাপ্তি কৰিব পাৰিব। বীৰ হনুমানৰ কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। হনুমানজীৰ কৃপাত জীৱনলৈ ধন টকা পইচাৰ আগমন হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে চাকৰিত পদোন্নতিৰ সুযোগ পাব। ব্যৱসায়ীসকলৰ বাবেও এই সময়ছোৱা অত্যন্ত লাভদায়ক হ'ব। যিসকল জাতক জাতিকাই নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকে হনুমানজীৰ কৃপাত সেই ব্যৱসায়ত লাভৱান হ'ব পাৰিব। যিসকল জাতক জাতিকাৰ পাৰিবাৰিক সমস্যা হৈ আছে তেওঁলোকৰ সেই সমস্যাসমূহ নিৰ্মূল হ'ব। তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলেও হনুমান জয়ন্তীৰ দিনাৰ পৰা অত্যন্ত শুভ সময় লাভ কৰিবলৈ সক্ষম হ'ব। বীৰ হনুমানৰ কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বীৰ হনুমানৰ আশীৰ্বাদ থকা বাবে কেৰিয়াৰত বিশেষ ফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক অৱস্থাটো শক্তিশালী হ'ব। পৱনপুত্ৰ হনুমানজীৰ কৃপাত তেওঁলোকে এই দিনটোৰ পৰাই এটা শুভ সময় লাভ কৰিব। চাকৰিত পদোন্নতি হোৱাৰ যোগ দেখা যায়। এই সময়ছোৱাত আপুনি যিকোনো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় সহযোগ পাব। চতুৰ্থ ভাগ্যৱালী ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বীৰ হনুমানৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মংগলবাৰৰ দিনাৰ পৰা অৰ্থাৎ হনুমান জয়ন্তীৰ দিনাৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি কিবা কামত বাধা আহি আছে নাইবা টকা পইচা ক'ৰবাত ফচি আছে সেই বাধাবোৰ দূৰ হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হনুমানজীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল আনিবলৈ সক্ষম হ'ব। সকলো ক্ষেত্ৰতে শুভফল দেখিবলৈ পাব। কেৰিয়াৰত ভাল ফল প্ৰাপ্তি কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে হনুমানজীৰ বিশেষ কৃপা হনুমান জয়ন্তীৰ দিনাৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব। 5 নম্বৰ ভাগ্যৱালী ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হনুমান জয়ন্তীৰ দিনাৰ পৰা আহিব ভাল খবৰ। বীৰ হনুমানৰ কৃপাত আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। ক'ৰবাত ফচি থকা আপোনাৰ টকা পইচা ঘূৰাই পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত ভাল ফল লাভ কৰিব পাৰিব। এই সময়ত বিনিয়োগ কৰিলে লাভৱান হ'ব পাৰিব। বীৰ হনুমানৰ কৃপাত ভৱিষ্যতে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিমানে বিপদ নাহক কিয় বীৰ হনুমানে সদায় তেওঁলোকক ৰক্ষা কৰিব। 6 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে হনুমান জয়ন্তীৰ দিনাৰ পৰাই হনুমানজীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ব্যৱসায়ত এটা ভাল ফলাফল পাব। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি ঘূৰি আহিব। সমাজত মান সন্মান বৃদ্ধি হ'ব। জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। সন্তানৰ পৰা সুখ প্ৰাপ্তি কৰিব পাৰিব। ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ'ব। হনুমানজীৰ কৃপাত হঠাতে হাতলৈ টকা পইচা আহিব। পৱনপুত্ৰ হনুমানজীৰ কৃপাত এই সময়ৰ পৰা আপোনাৰ উন্নতি হোৱাৰ যোগ দেখা যায়। প্ৰিয় দৰ্শক, এতিয়া আপোনাক জনাম হনুমান জয়ন্তীৰ দিনা হনুমানজীক আপুনি কি বস্তু অৰ্পণ কৰি হনুমানজীৰ কৃপা লাভ কৰিব পাৰিব। হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰত গৈ আপুনি বেচনৰ লাড্ডু হনুমানজীক অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ সকলো ক্ষেত্ৰতে শুভফল প্ৰাপ্তি হ'ব। আপোনাৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ হ'ব। বজৰংবলীৰ কৃপাত আপুনি সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিব। হনুমান জয়ন্তীৰ দিনা হনুমানজীক নাৰিকল দান কৰিলে তথা হনুমানজীক অৰ্পণ কৰিলে অত্যন্ত শুভফল লাভ কৰিব পাৰি। লগতে যিকোনো গৰীব মানুহক সেই দিনটোত ৰঙা কাপোৰ দান কৰিব পাৰে। ইয়াতো আপুনি অত্যন্ত শুভফল প্ৰাপ্তি কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে হনুমানজীৰ নামৰ এটা লাইক কৰি দিব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।